31 ডিচেম্বৰ বছৰ শেষৰ দিনা লখিমপুৰ জিলা পৰিবহণ বিভাগৰ অভিযান এবাৰ বনভোজস্থলীত উপস্থিত হৈ চলালে অভিযান লখিমপুৰ জিলা পৰিবহণ বিভাগৰ পথ পৰিদৰ্শক নৰেন বৰঠাকুৰৰ নেতৃত্বত এইদৰে বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বনভোজস্থলীসমূহত এইদৰে আৰক্ষীৰ সহযোগত অভিযান চলালে খুৰা সেৱন কৰি বাহন চলোৱাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে লখিমপুৰ জিলা পৰিবহণ বিভাগ এইদৰে যাতে খুৰা সেৱন কৰি বাহন চলাই দুৰ্ঘটনা সংঘটিত নকৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইতিমধ্যে লখিমপুৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা দিনে নিশাই অভিযান অব্যাহত ৰাখিছে আৰু বহু কেইজনক ইতিমধ্যে জৰিমনা বিহিছে নিউজ এক্স ৰিপৰ্ট ৰেজৰ বাৰ্তা আমাৰ বিশেষ অনুৰোধ আমি সদায় প্ৰচাৰ কৰি আহিছোঁ আপোনালোকক সদায় সতৰ্ক কৰি আহিছোঁ যাতে মদ্যপান কৰি আপোনালোকে গাড়ী নচলায় মদ্যপান কৰি গাড়ী চলালে 10,000 টকা ফাইনৰ লগতে আপুনি ৰঙাঘৰলৈ যাব লাগিব পাৰে এয়া মাননীয় মুখ্যমন্ত্ৰী অসমৰ কঠোৰ নিৰ্দেশ সেই নিৰ্দেশমৰ্মে আমাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা আমাক কঠোৰৰ পৰা কঠোৰতম আইনগত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে সেয়েহে আমি আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ফূৰ্তি কৰক আনন্দ কৰক আমাৰ ক'বলৈ নাই কিন্তু যিসকল চালকে গাড়ী চলাব তেওঁলোকে কোনো কাৰণতে যাতে মদ্যপান নকৰে এয়াই আমাৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা আমাৰ বিশেষ অনুৰোধ দুচকীয়া বাহন চলাওঁতে সদায় সতৰ্ক হ'ব তীব্ৰ বেগ পৰিহাৰ কৰিব চালক আৰু আৰোহী দুয়োজনেই হেলমেট ব্যৱহাৰ কৰিব তীব্ৰ গতি পৰিহাৰ কৰি গাড়ী চলাব তীব্ৰ গতিয়ে বিস্তৰ ক্ষতি মনত ৰাখিব তীব্ৰ গতিয়ে আপোনাৰ দুৰ্ঘটনা পতিত হ'লে আপোনাৰ লগতে আপোনাৰ পৰিয়ালটো ক্ষতি হ'ব সুৰাপান কৰি কেতিয়াও গাড়ী নচলাব মনত ৰাখিব সুৰাপান কৰি গাড়ী চলালে সেইদিনাই আপোনাৰ হয়তো শেষ যাত্ৰা হ'ব পাৰে গাড়ী চলাওঁতে সদায় ছিট বেল্ট ব্যৱহাৰ কৰিব গাড়ী চলাওঁতে সদায় ছিট বেল্ট ব্যৱহাৰ কৰিব গাড়ী চলাওঁতে কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব এই পঞ্চসূত্ৰ আগবঢ়াইছে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা আগবঢ়োৱা এই পঞ্চসূত্ৰ আপোনালোকে মানি চলিলে আপোনাৰ জীৱন ৰক্ষাৰ লগতে আপোনাৰ পৰিয়ালটো ৰক্ষা কৰিব বা আপুনি কঢ়িয়াই নিয়া যাত্ৰীসকলৰ জীৱন সুৰক্ষিত হ'ব সেয়েহে মনত ৰাখিব মদ্যপান কৰি কেতিয়াও গাড়ী নচলাব আৰু আমি লখিমপুৰ পৰিবহণ বিভাগত যথেষ্ট কঠোৰ হৈছোঁ ইতিমধ্যে আমাৰ অপাৰেশ্যন চলি আছে দিনে ৰাতিয়ে সেয়েহে আপোনালোকে সতৰ্ক হ'ব অন্যথা আপোনালোকে আইনৰ শাস্তি পাব গতিকে আপোনালোকে কৰি কেতিয়াও গাড়ী চলাব এয়া আমাৰ বিশেষ অনুৰোধ তথা সতৰ্ক বাণী মনত ৰাখিব অসম চৰকাৰ পৰিবহণ বিভাগে আগবঢ়োৱা এই পঞ্চসূত্ৰ মানি চলিলে আপোনাৰ লগতে আপোনাৰ পৰিয়াল তথা কঢ়িয়াই নিয়া যাত্ৰীসকলৰো সুৰক্ষা হ'ব লখিমপুৰ জিলা পৰিবহণ তৰফৰ পৰা বনভোজস্থলীলৈ অহা সমূহ ৰাইজক আমি আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ লগতে আমাৰ এটি বিশেষ সঁহাৰি যিসকল চালকে গাড়ী চলাই আহিব বা পিকনিক খাবলৈ আহিছে সেইসকলে যাতে সুৰাপান কৰি গাড়ী নচলায় এয়া আমাৰ বিশেষ সঁহাৰি আৰু লগতে সতৰ্ক বাণী গাড়ী চলাওঁতে যদি আপোনালোকে মদ্যপান কৰি গাড়ী চলায় তাৰ বাবে আৰক্ষী প্ৰশাসন তথা জিলা পৰিবহণ বিভাগৰ তৰফৰ তীক্ষ্ণ দৃষ্টি ৰাখিছে এই